হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহি গ'ল ছাত্ৰ ছাত্ৰীসকলৰ বাবে। যিসকলে এইবাৰ এইচ পৰীক্ষা দিছিলা তেওঁলোকৰ বাবে অতি সুখবৰ আহি গৈছে, যিহেতু এইচ পৰীক্ষা 2025 2025 চনৰ যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিলা হাই ছেকেণ্ডেৰী এক্সামত, তো ইয়াৰ ফাইনেল ৰিজাল্ট ডেটটো আউট কৰি দিয়া হৈছে। আৰু তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চোৱা, তোমালোকৰ দি দিছে আছাম এইচ ৰিজাল্ট 2025। ইয়াত কৈ দিছে এক্সপেক্টেড অন 9 মে', মানে এক্সপেক্টেড ডেটটো দি দিয়া হৈছে, যে ধৰি দিয়াহে হৈছে যে দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল কাউন্সিল AHSEC, যাক চমুকৈ কোৱা হয়, সেয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে গম পায়। আৰু ইয়াত ধৰি দিয়া হৈছে আছাম এইচ ৰিজাল্ট 2025 অন May 9, 2025। মানে তোমালোকৰ 9 মে' দিনা আছামৰ যি হায়াৰ ছেকেণ্ডেৰী এক্সাম তাৰ ৰিজাল্ট দিব বুলি ইয়াত ডেটটো ধৰি দিয়া হৈছে। এয়া তোমালোকে চোৱা 9 মে' 2025। ইয়াত যিহেতু ধৰি দিছে এক্সপেক্টেড ডেটহে ধৰি দিছে, সেইটো কিন্তু তোমালোকে চাই ল'বা। এক্সপেক্টেড ডেট অন 9 মে' আৰু আছাম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 2025 2025 চনৰ যি এক্সপেক্টেড কৰি দিয়াহে হৈছে। আৰু ইয়াৰ এতিয়ালৈকে যিহেতু গম পাইছাই, মেট্ৰিকৰ ৰিজাল্টটো দি দিলে। মেট্ৰিকৰ ৰিজাল্টৰ পিছতে কেইদিনমানৰ পিছতে আছাম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰো দিয়া যায়। তো সেয়েহে ইয়াত এক্সপেক্টেড ডেটটো ধৰি দিয়া হৈছে May 9। তো তোমালোকে চাই ল'বা ভালধৰণে, দেখিছা আৰু আপডেট পাই যাবা যেতিয়া ৰিজাল্ট দিব আমাৰ ইউটিউব চেনেলতে। এইখিনিয়ে আছিল এইচ এক্সামৰ যি পৰীক্ষাত এইবাৰ বহিছিলা। তো তোমালোকে ভাল ধৰণে গম পাইছে, আমাৰ এই ইউটিউব চেনেলতে পাই যাবা যে আপডেটবিলাক, বা অন্যান্য ইউটিউব চেনেলবিলাকতো পাই গৈ থাকিবা। এইখিনিয়ে আছিল এইচ পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে অহা কিছু আজি আপডেট। তো তোমালোকক লগ পাম আকৌ অন্য এটা ভিডিঅ'ত। তো আজি ইমানেই আছিল, ধন্যবাদ।